এইকেইদিন যে বতৰটো ইমান গুমাকে ৰাখিছে, নে ৰ'দ দিছে নে বৰষুণ দিছে। আজি অৱশ্যে অকণমান মিঠা মিঠা ৰ'দ এটা ওলাইছে দেই। সেয়ে ভাবিলোঁ অকণমান চটপটাকৈ অকণমান ফল মূলৰ এখন চালাডকে বনাওঁ। আৰু এখেতকো অফিচলৈ তেনেকৈ খাব পৰাকৈ অলপ দি পঠালোঁ। আৰু এতিয়া চাওঁ মইনো কেনেকৈ বনালোঁ। আপোনালোকে সকলোৱে বনায়ে নিশ্চয়, নহয় জানো? তথাপি আৰু মইনো কেনেকৈ বনালোঁ তাকে অকণমান দেখুৱাই দিওঁ। আৰু এই যে মধুৰিটো, বাপৰে, এইটো মধুৰি যে একদম মানে বজাৰত কি ধুনীয়াকৈ মানে কাপোৰ কানি পিন্ধাই একদম নতুন কইনাৰ নিচিনাকৈ সজাই থয়। কিনো আছে নাজানো আৰু দেই। এখেতে সেইদিনাখন আনিলে। মই পিছে বৰ এটা ভাল নাপাওঁ খাবলৈ, বৰ টেষ্ট নাপাওঁ মানে। আমি অসমীয়া অকণমানি অকণমানি মধুৰিকেইটাহে মই খাই বেছি ভাল পাওঁ। কিন্তু যিয়ে নহওক আৰু আনিলে যেতিয়া মই ভাবিলোঁ এনেকৈ অলপ চটপটাকৈ বনালে ভালেই লাগিব চাগে খাই। আৰু ভালো লাগিছিল কিন্তু দেই, বহুত ভাল লাগিছিলে। সেইকাৰণে এনেকৈ বনালোঁ আৰু লগত যি আছিলে তাকে ল'লোঁ। এটা ৰঙা আপেল, এটা সেউজীয়া, আৰু ডালিম এটা ল'লোঁ। আৰু এইকেইটা সৰু সৰু অকণমানি কমলা। এই কমলাকেইটা পাছিঘাটৰ, যদিও সৰু সৰু, খুব মিঠা কিন্তু দেই খাবলৈ। ডালিমটো অৱশ্যে কিনাই, আজিকালি ঘৰুৱা ডালিম পাবলৈ নাই, নহয়নে? সৰুতে আমাৰ তেজপুৰৰ ঘৰত এজোপা ইমান ধুনীয়া ডালিম আছিলে, বহুত ডালিম লাগে। সৰুতেই খালোঁ আৰু এতিয়া কিনাই খাব লগা হৈছে। উপায় নাই আৰু কি কৰিম, নহয় জানো? তাৰপিছত এনেকৈ মই সৰু সৰু টুকুৰাকৈ কাটি ল'লোঁ। আপোনালোকে আপোনালোকৰ পচন্দমতে কাটি ল'ব পাৰে, একো নাই। এইখিনিতে এটা কথা কৈ থৈ যাওঁ সকলোকে, যদি ভাল পায় মোৰ ভিডিঅ'বিলাক চাই অকণমান লাইক কমেণ্ট এটা কৰি দিব। আৰু যদি কোনোবাই নতুনকৈ চাই আছে, পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। অনুৰোধ কৰিছোঁ দেই, দাবী জনোৱা নাই বাৰু। তাৰপাছত গোটেইখিনি এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। আপোনালোকে আপোনালোকৰ পচন্দমতেই কাটি ল'ব পাৰিব। আৰু এটা ল'লোঁ টেমা, আগতেই ধুই পেলাই একদম শুকানকৈ শুকুৱাই থোৱা ৰ'দত টেমা এটা ল'লোঁ। বাতি এটাত লৈও মিলাব পাৰি, মই এনেই টেমাটো ল'লোঁ। আৰু টেমাটোত লৈ মিলালে ভালকৈ গোটেইখিনি মানে মিলি যায় বুলি। এতিয়া গোটেই ফল মূলখিনি অলপ অলপকৈ তাত গোটেইখিনি ভৰাই দি একেবাৰে শেষতহে ডালিমকেইটা দিছোঁ। কাৰণ ডালিমকেইটা যদি আগতে দি দিওঁ, তলত পৰি গ'লে ডালিমকেইটা মানে জোকাৰোতে আপোনাৰ সেয়া মানে ভাঙি একদম পানী হৈ যাব পাৰে। সেইকাৰণে ডালিমকেইটা একেবাৰে শেষত দিলোঁ। আৰু তাৰপিছত মই অকণমান ৰক চল্ট দিছোঁ। ৰক চল্ট নাইবা ব্লেক চল্ট দিলে অকণমান সোৱাদটো ভাল হয় আচলতে খাবলৈ। মোৰ ক'লা নিমখ নাছিলে, ৰক চল্ট আছিলে, তাকে অকণমান দিলোঁ। আৰু দিলোঁ অকণমান কাশ্মীৰী জলকীয়া গুড়ি। কাশ্মীৰী জলকীয়া গুড়িটো দিলে আচলতে দেখিবলৈ ভাল হয়, সেইকাৰণে দিলোঁ। আৰু অকণমান জালুক দিছোঁ। এইটো সম্পূৰ্ণ অপশ্যনেল দেই, আপোনালোকে মন কৰিলে দিব পাৰে। মই বতৰ ঠাণ্ডা আছিলে কাৰণে অকণমান দিলোঁ। আৰু একেবাৰে সদৌ শেষত দিছোঁ যিটোৱে মানে গোটেই চালাডখনৰ টেষ্টটো বঢ়াব, সেইটো হৈছে চাট মছলা। চাট মছলা অকণমান বেছিকৈ দিছোঁ বাৰু দেই। দি পেলাই আৰু ধুনীয়াকৈ ঢাকনাখন লগাই একদম ভালদৰে জোকাৰি দিলেই হৈ যাব। জোকাৰি দিব যাতে, চাব বেছি জোৰকৈ জোকাৰিবও নালাগে, কাৰণ ডালিমখিনি ভাঙি যাব পাৰে। অকণমান গোটেই যিখিনি আমি বস্তু দিছোঁ সেইখিনি যাতে ভালদৰে গাত লাগি যায়, এনেদৰে অকণমান জোকাৰি ল'লে একদম ধুনীয়াকৈ ৰেডি হৈ গ'ল মিক্স ফল মূলৰ চালাড। এতিয়া মই ধুনীয়াকৈ ৰ'দত বহি খাই এনজয় কৰোঁ। আৰু আপোনালোকেও বনাই মেলি খাব, খাই কেনেকুৱা লাগিলে জনাব। আৰু সকলোৱে ইমান ধৈৰ্যৰে মোৰ ভিডিঅ'টো শেষলৈকে যদি চাইছে, সকলোকে ধন্যবাদ জনাইছোঁ। বাই বাই।